সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দি আছা, তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ পৰা কেইটামান খুব ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ এই বৰ্ষৰ এক্সামত কেইটামান কুৱেশ্যন আনসাৰ নিশ্চয় কমন পৰি যাব। সো ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, সোভিয়েট ইউনিয়নে কি আদৰ্শক ভিত্তি কৰিছিল? ইয়াৰে এনসাৰটো হৈছে সোভিয়েট ইউনিয়নে সাম্যবাদী আদৰ্শক ভিত্তি কৰিছিল। এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 2 টোত দিয়া আছে, সোভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল? ইয়াৰ এনসাৰটো হৈছে 15খন। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 3 টোত দিয়া আছে, বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনসাৰটো হৈছে বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল লেনিন। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 4 টোত দিয়া আছে, কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত ইউএছএছআৰৰ আসন হস্তগত কৰিছিল? এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে 1991 চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত ইউএছএছআৰৰ আসনখন হস্তগত কৰিছিল। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 5 টোত দিয়া আছে, মিখাইল গৰ্বাচেভ কোন আছিল? ইয়াৰে এনসাৰটো হৈছে মিখাইল গৰ্বাচেভ 1985 চনৰ সোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল। লগতে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয়। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 6 টোত দিয়া আছে, CISৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰে এনসাৰটো হৈছে CISৰ সম্পূৰ্ণ ৰূপটো হ'ল কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্স ষ্টেট। সো তাৰ পিছত কুৱেশ্যন নম্বৰ 7 টোত দিয়া আছে, ৱাৰছ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল? এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে ৱাৰছ চুক্তিখন 1991 চনত ভংগ কৰা হৈছিল। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 8 টোত দিয়া আছে, সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি? ইয়াৰ এনসাৰটো হৈছে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ'ল ৰাছিয়া। ৰাছিয়াত সমাজবাদী বিপ্লৱ কিমান চনত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1917 চনত। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 10 টোত দিয়া আছে, 1950 চনত তীব্ৰতৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল? ইয়াৰ এনসাৰটো হৈছে দালাই লামা। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 11 টোত দিয়া আছে, কোন বছৰত আসিয়ান আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1967 চনত। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 12 টোত দিয়া আছে, ইউৰোপীয় সংঘ কোন চনত স্থাপন হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1992 চনত। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 13 টোত দিয়া আছে, ইউৰোপীয় সংঘৰ সদস্য সংখ্যা কিমান? এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে 12খন। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 13 টোত দিয়া আছে, ভাৰত এছিয়ানৰ সদস্য হয়নে? ইয়াৰ এনসাৰ হৈছে নহয়। সো এক্সামত তোমালোকক ভাৰত বুলি নিদি চীন বুলি দিব পাৰে বা যিকোনো এখন দেশৰ নাম লিখি দিব পাৰে। সো তাৰ বাবে তোমালোকে আসিয়ানৰ যিমান সদস্য ৰাষ্ট্ৰ আছে গোটেইবিলাক চাই ল'বা। আৰু এটা কথা তোমালোকক জনাই দিওঁ যে ভাৰত সাৰ্কৰহে সদস্য ৰাষ্ট্ৰ হয়, এইটো মনত ৰাখিবা তোমালোকে। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 14 ত দিয়া আছে, ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে কথাষাৰ কোনে কৈছিল? ইয়াৰ এনসাৰটো হৈছে মাও চেতুঙে কৈছিল। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 15 টোত দিয়া আছে, কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল? ইয়াৰ এনসাৰটো হৈছে 2009 চনত। সো কুৱেশ্যন নম্বৰ 16 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰে কমপ্লিটলি ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ এইটো চেনেলৰ যোগেদি, আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰৰ PDF ফাইলসমূহ দি আছোঁ টেলিগ্ৰাম চেনেলত। সো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'লে খুবেই হেল্পফুল হ'ব আৰু টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা। এতিয়া আহা কুৱেশ্যন নম্বৰ 16 টোলৈ, কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে চীন দেশক। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 17 টোত দিয়া আছে, ভাৰত চীন দেশৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1962 চনত। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 18 টোত দিয়া আছে, ইউৰোপীয় সংঘই উমৈহতীয়াভাৱে কি মুদ্ৰা ব্যৱহাৰ কৰে? ইয়াৰ এনসাৰটো হৈছে ইউৰো। অৰ্থাৎ ইউৰোপীয় সংঘই উমৈহতীয়াভাৱে ব্যৱহাৰ কৰা মুদ্ৰাটোৰ নাম হৈছে ইউৰো। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 19 টোত দিয়া আছে, চীনৰ মুক্তদ্বাৰ নীতি কি? এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে চীন দেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি। অৰ্থাৎ চীনৰ মুক্তদ্বাৰ নীতি হৈছে চীন দেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি, আৰু 1978 চনত মুক্তদ্বাৰ বা খোলা নীতি ঘোষণা কৰিছিল। সো তোমালোকে ইয়াতে এটা কথা মনত ৰাখিবা যে তোমালোকক এক্সামত মুক্তদ্বাৰ নীতি বুলি নিদি খোলা দুৱাৰৰ নীতি বুলি দিব পাৰে। আৰু এই কুৱেশ্যনটো এনেকৈ সুধিব পাৰে যে চীনে কেতিয়া মুক্তদ্বাৰ নীতি গ্ৰহণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব 1978 চনত। চনটো মনত ৰাখিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 20 লৈ, WTOৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে এনসাৰটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। আৰু লগতে তোমালোকে ASEANৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিবা, দ্য এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ। এইটোও খুবেই ইম্পৰ্টেন্ট হয় এক্সামৰ বাবে। এতিয়া আহা কুৱেশ্যন নম্বৰ 21 লৈ, কোন বছৰত ARFৰ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1994 চনত। আৰু লগতে তোমালোকে ARFৰ ফুল ফৰ্মটো মনত ৰাখিবা, ASEAN ৰিজিয়নেল ফৰাম। সো এতিয়া আহা কুৱেশ্যন নম্বৰ 22 লৈ, ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? ইয়াৰ এনসাৰটো হৈছে 1991 চনত। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 23 টোত দিয়া আছে, চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? এইটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটোও ভালকৈ চাই থ'বা। ইয়াৰ এনসাৰটো হৈছে মাও জেডং। তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ 24 ত দিয়া আছে, কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল?
এইটোও খুব ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে ইয়াৰ এনসাৰটো হৈছে 1998 চনত সো কোৱেশ্চনছ নম্বৰ 25 ৰ পৰা মই আৰু পঢ়ি নিদিও যেহেতু মই যিমানেই পঢ়িম ভিডিওটো সিমানেই বেছি লং হৈ যাব আৰু তোমালোকৰ হাতত সময় একেবাৰে কম আছে সো কোৱেশ্চন এনসাৰবোৰ স্ক্ৰিনত শো হৈ থাকিব তোমালোকে চাই লিখি লবা বা স্ক্ৰিনশ্বট মাৰি থৈ দিবা